ভ্লগটো ষ্টাৰ্ট কৰিছোঁ বিকজ মানে যেতিয়া মেকআপৰ টেবুলত বহোঁ বা কিবা এটা কৰিব লওঁ ন তেতিয়া মানে এনেকুৱা লাগে মানে কিবা মটিভেশ্যন এটা আহে আৰু ভ্লগ বনাবলৈ মানে কিবা এটা পাৰ্পজ হ'লে মানে মেকআপটো কৰি ভাল লাগে আৰু মেকআপৰ প্ৰডাক্টছবিলাক যেতিয়া মই ইউজ কৰোঁ মই যেতিয়া মানে মেকআপত থাকোঁ মই মানে ৱেষ্ট যাবলৈ নিদিওঁ ক'ৰবাত ওলালে মেলিলেতো ধৰক মেকআপ চেকআপ কৰিয়ে ওলাওঁ ন আহি পেলাই মই একদম শ্বুট টুট কৰিহে একেবাৰে ধুওঁ মুখ হাত চ' এইটো এটা ভাল মটিভেশ্যন হয় লগতে মই চুলিখিনি কালি ধুইছিলোঁ ছানডে আছিলে চ' মই চুলিখিনি ছেটিং নাই কৰা কাৰ্ল টাইপ হৈ গ'ল মানে কিবা ফুলি গ'লগৈ বিকজ মই একো কালি ছেটিং নকৰিলোঁ কালি মানে আমি এনে ছানডে ওলাই যাওঁ কালি ওলাই যোৱাৰ কথা আছিলে কিন্তু কি হ'ল মানে চামাৰণৰ ছাডেনলি গাটো বেয়া হ'ল অলপ জ্বৰ টাইপ লাগিলে চ' মই ভাবিলোঁ যে নাই সি ৰেষ্ট লোৱাই ভাল চ' সেই আৰু আজি মানডে যদিও মোৰ বহুতখিনি কাম বিকজ মই যে এটা ৰুম মেকঅভাৰ কৰিছিলোঁ তাৰ যিখিনি ফিনিচিং আছে আজি সেই ফিনিচিংখিনি কৰিব আহিছে আৰু মোৰো বহুতখিনি কাম আছে ৰিগেলিয়া যাব লাগিব কিবা কিবি শ্বুট আছে শ্বুটখিনি কৰিব লাগিব তো সেইটোৱে আৰু কি ক'ম অলপ আপডেট দিওঁ বুলি কথা পাতিলোঁ মই এতিয়া এইটো ইউজ কৰিছোঁ আজি মই এইটো প্ৰাইমাৰ ইউজ কৰিছোঁ মই দুটা প্ৰাইমাৰে ইউজ কৰোঁ এইটো আৰু চুগাৰৰ আজি মই এইটো ইউজ কৰিছোঁ আৰু আফটাৰ ডেট মই এতিয়া ফাউণ্ডেশ্যন ইউজ কৰিম অলপমান ৰেডি হ'ম কাম চাম কৰিবৰ কাৰণে আৰু ভাবিলোঁ ভ্লগটো ধুনীয়াকৈ আৰম্ভ কৰি লওঁ সেয়া ফোন আহিলেই হেল্ল' হয় হয় ৰেডি হৈছোঁ মানে প্ৰথমতে ৰিগেলিয়াৰ কাম কৰিব লাগিব আৰু বহুতখিনি কাম আছে শ্বুটৰ কাম আছে আৰু ভাবিছোঁ আজি অলপ ওলাই যাওঁ বিকজ ছানডেটো বুলি কালি ওলাই নগ'লোঁ আজি এনেই অকণমান কফি খাবলৈকে হ'লে ওলাই যাম মানে মোৰ এটা প্ৰব্লেম আছে মই বেছিদিন ঘৰত সোমাই থাকিব নোৱাৰোঁ কাৰণ মই হোষ্টেলত থকা ছোৱালীবিলাকে গম পায় ন পূৰা আবেলি আমি পূৰা লগৰ ছোৱালীৰ লগত ওলাই মেলি যাওঁ গতিকে মই ঘৰত অকলে থাকিবলৈ অশান্তি লাগে মানে অকলে বুলি নহয় মানে ধৰক সপ্তাহত মোৰ 3 দিনমান মানে ডে আউট লাগিবই নহ'লে মই বহুত বেয়া পাওঁ বৰ লাগে আৰু সেই আৰু কি ক'ম চ' এতিয়া মই ফটাফট ৰেডি হওঁ আৰু বহুতে মোক কয় যে ডেইলি ভ্লগ দিবলৈ মই সেইকাৰণে আজিকালি মানে এভৰিডে অভিয়াছলি দিব নোৱাৰোঁ চ' অল্টাৰনেট ডেজত মই দিবলৈ ট্ৰাই কৰি আছোঁ কিন্তু সেই বাহানাত মোৰ কি হৈছে জানে আপোনালোকৰ লগত বহুত ধুনীয়াকৈ কথা পতা হয় মানে বহুতখিনি বস্তু আপোনালোকে অলপ মোক বেছিকৈ জানিব পাৰিলে আৰু কিছুমানে যদি কয় যে ইমান কথা কোৱা আই থিংক এইটো চেনেল তেওঁলোকৰ কাৰণে নহয় মই মোৰ চেনেলত যিসকল মানুহে চাই মই একদম ডিটেইলছত কওঁ একদম ঘৰুৱাভাৱে কথা পাতোঁ আৰু মেক্সিমাম মানুহে মোৰ চিট চেট চাই ভাল পায় বিকজ মই যেতিয়া লকডাউনত ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ মই বহুত কথা পাতিছিলোঁ মই এনেও বহুত কথা কওঁ কৈয়ে থাকোঁ কথা কেতিয়াবা মোক সমৰণে কয় তুমি ইমান কথা কেনেকৈ ক'ব পাৰে মই মানে বহুত কথা কওঁ চ' মোক তেনেকুৱাকৈ ভাল পাইছিলে গতিকে এতিয়া মই ভাবিছোঁ তেনেকুৱা ষ্টাইলতে কথাবিলাক কওঁ আৰু আপোনালোকে যদি এক্সপেক্ট কৰে যে ডেইলি ভ্লগটো বহুত এক্সাইটিং হ'ব এনেকৈতো ডেইলি ইমান এক্সাইটিং একো বস্তু নাথাকে ন মোৰ লাইফটো কাৰণ দুটা মানুহেই থাকোঁ ডেইলি ৰুটিন ছেমেই হয় গতিকে সেইবিলাকৰ ওপৰতেতো মই বনাব লাগিব এক্সাইটিং ভ্লগ আহি আছে যেনেকৈ মই মেকঅভাৰ যিটো আমাৰ ৰুম মেকঅভাৰ কৰিছোঁ তাৰ ওপৰত মই ধুনীয়াকৈ আপোনালোকক ভিডিঅ' দিম আইডিয়া ল'ব পৰাকৈ বা কিবা কিবি ইভেণ্ট হৈছে ফেমিলিত কিবা হৈছে যেনেকৈ আৰোহী যদি কেতিয়াবা আহে বা আমি যদি বাহঁতৰ ঘৰত যাওঁ বা আমি যদি ক'ৰবাত ফুৰিব যাওঁ সেইবিলাক এক্সাইটিং হয় কিন্তু ডেইলিটো আমি সেইবিলাক কৰি নাথাকোঁ কাৰণ সমীৰণৰে মোৰ লাইফটো ইমান ডেইলি এনেকুৱা নহয় যে আমি তাই ট্ৰেভেল কৰি থাকিব পাৰোঁ চ' সেইটোৱে কথা আৰু মই সেইকাৰণে কথা পাতি মেকআপ ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিছোঁ বহুতখিনি ব্ৰেণ্ডৰ কাম কৰিব লগা বাকী আছে মোৰ তাৰপাছত আজিকালি মই ইনষ্টাগ্ৰামতো কিছুমান ভইচ অভাৰ নহয় মানে নিজে কথা কৈ ৰীল বনাওঁ মানে ভাল লাগে সেই বাহানাত কথা চথা পাতিও ভাল লাগে মানুহৰ লগত চ' সেইখিনি কামো কৰি আছোঁ দেন আপোনালোকে গেছ কৰকচোন মই গেষ্ট ৰুমটো কি ৰেন'ভেট কৰি আছোঁ আৰু এতিয়া কমেণ্ট কৰকচোন গেছ কৰি কাৰণ মই যদি নেক্সট এটা বা দুটা ভিডিঅ'ত যদি দিওঁ তেতিয়া আপোনালোকে আইডিয়া পাব পাৰিব আপোনালোকে কোন কাৰেক্ট নহয় মই তেতিয়া গম পাব পাৰিম এখন আমি চিৰিজ চাইছিলোঁ ৰাতি সমৰণ আৰু মই নামটো হৈছে কেছেন্দ্ৰা মানে কি হৈছে মই প্লটটো এনেই অলপমান কৈ দিওঁ মানে এটা ফেমিলি য'ত তেওঁলোকৰ মানে কিবা ট্ৰমা আছিলে চ' তেওঁলোকে মানে এটা নতুন ঘৰলৈ মুভ মানে শ্বিফ্ট কৰে নতুন এটা প্লেচলৈ যিটো স্মাৰ্ট হোম মানে তাতে ৰবট এটা আছে চ' সেই ৰবটটোৰ ওপৰতে মানে এখন মানে চিৰিজ হয় 8টামান এপিছড আছে চাগে 6টা এপিছড আছে টোটেল মানে ইমান ভাল লাগিলে আৰু আমি ৰাতি 2টা নে 3টালৈকে চিৰিজটো চাইছোঁ মানে ৱাও আপোনালোকেও প্লিজ চাব মোৰ মানে বহুত বেছি ভাল লাগে মই নেটফ্লিক্সৰ পাৰিলে স্ক্ৰীনশ্বটটো লগাই দিম আপোনালোকে এবাৰ চাব পাৰে মানে বহুত ভাল লাগে আজিকালি মই এনেকুৱা মুভিবিলাকে চাওঁ সমৰণৰ লগত পৰি আগতে অলপ বেলেগ চাইছিলোঁ আজিকালি মানে অলপ ধৰক কেনিবেলিজমৰ ওপৰত হওক ৰবটৰ ওপৰত হওক কোডিং হওক এনেকুৱা টাইপ মুভিবিলাক মোৰ বেছি ভাল লাগে ব্ৰেইন ষ্টৰ্মিং মুভিবিলাক সেইবিলাক চালে বহুত ইনফৰমেশ্যন পাব পাৰি বহুত নলেজো হয়
প্লাছ ইণ্টাৰেষ্টিঙো হয় সেইকাৰণে মই ভাবিছোঁ যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে মই তেওঁলোকক ৰেকমেণ্ড কৰোঁ প্লিজ কাছান্দ্ৰা ছিৰিজটো চাব আৰু কেনেকুৱা লাগে মোক জনাব মোৰতো বহুত বেছি ভাল লাগিলে চ' আই থিংক আপোনালোকৰো ভাল লাগিব ওৱান মোৰ থিং মোক নতুন ছোৱালী দৰকাৰ হ'ব চাগে মই ভিডিঅ'টো ৰেকৰ্ডে কৰিছোঁ মানে গুৱাহাটী বেষ্ট ছোৱালী লাগিব হা যোন গুৱাহাটীৰ ওচৰে পাজৰে থাকে বা গুৱাহাটীত থাকে মষ্টলি গুৱাহাটীত থকা ছোৱালী হ'লে ভাল মই নতুন কিবা এটা কাম আৰম্ভ কৰিম তাৰ কাৰণে মই ইণ্টাৰভিউ ডেট দিম বাৰু সেই হিচাপত আহিলে হ'ল মই ট্ৰেইনিং দিম গোটেইখিনি আৰু অলপমান স্মাৰ্ট হ'ব লাগিব মোৰ কামখিনি কৰিব পৰা হ'ব লাগিব অলৰেডি এটা মোৰ ধৰক এগৰাকী আছে হেল্পাৰ তেখেতে মোৰ গোটেই কুকিং চুকিং গোটেইখিনি কৰি দিয়ে বাকী বিজনেছখিনি হেণ্ডেল কৰে মেনেজমেণ্ট কৰে গোটেইখিনি মমতাজে দেন মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ মেনেজমেণ্টৰ কাৰণে নতুন মই এগৰাকী ৰাখিছোঁ এজনী ছোৱালী তেখেতে ঘৰৰ পৰাই গোটেইখিনি মেইলছ ইমেইল এণ্ড অল এইখিনি হেণ্ডেল কৰি দিয়ে চ' টাচুট গোটেইখিনি এতিয়া বৰ্তমান ঠিকেই আছে কিন্তু মোক আৰু এগৰাকী লাগিব চ' জুনৰ 15 তাৰিখৰ ভিতৰত মই চিলেকশ্যনটো কৰিম চ' গোটেইখিনি কাম জানিব পৰা হ'ব লাগে মই ঘৰৰ কামৰ কথা কোৱা নাই হা অলপ বেলেগ আৰু নতুন কিবা এটা কাম আহি আছে নতুন কিবা এটা বস্তু হৈ আছে তাৰ কাৰণে লাগিব চ' সেইখিনি মই এতিয়া বেছি ডিটেইলছত মই এতিয়া কৈ নিদিওঁ আপোনালোকক মই ক'ম মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থ'ব তাতে মই এটা বা দুটা পষ্ট ওলাব মই তাৰ কাৰণে এডভাৰটাইজ দিম চ' তাতে আপোনালোকে জইন কৰিব পাৰে ফ্ৰেছাৰ হ'লে ভাল যদি কোনোবাই নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে কিবা জব চব কৰিম বুলি ভাবিছে তেওঁলোক হ'লে ভাল গোটেই ডিটেইলছখিনি দি দিম তেনেকৈ এপ্লাই কৰিব পাৰে মই মেইল দি দিম মেইলত এপ্লাই কৰিব পাৰে দেন ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত মই মাতিম বাৰু চ' সেইখিনি এটা প্ৰজেক্ট সেইখিনিৰ কাম চলি আছে এতিয়া যিগৰাকী মানুহ ছোৱালী মানে ল'ম তাই এইকাৰণে স্মাৰ্ট হ'ব লাগিব কাৰণ অলৰেডি ৰিগেলাৰ যিটো হোৱাটছআপ সেইটো মই চলাই থাকোঁ অনলাইন গোটেইখিনি মই চলাওঁ মোৰ এছিষ্টেণ্টগৰাকীয়ে অফলাইনৰখিনি বেছি মানে অফলাইনৰখিনিহে হেণ্ডেল কৰে অনলাইনখিনি মই নিদিওঁ বিকজ মই ভাল পাওঁ যিহেতু মই বেলেগক ৰিস্ক ল'বলৈ বেয়া পাওঁ কেনেকুৱাকৈ বা কথা পাতিছে মোৰ ব্ৰেইনটোত কি বা প্ৰব্লেম হৈছে কেনেকৈ বা কি কৰিছে মই গোটেইখিনি নিজেই চাই ভাল পাওঁ ইনফেক্ট আপোনালোকে জানে মই বহুত দিনলৈকে ৰিগেলিয়াৰ কোনো ষ্টাফো লোৱা নাছিলোঁ মই যিমান পাৰোঁ অকলে কৰিলোঁ অফলাইন আউটলেটটো খুলিলোঁ মোৰ কাৰণে হেক্টিক হৈ গ'ল অকলে গোটেইখিনি হেণ্ডেল কৰাটো সেইকাৰণে মই ল'লোঁ বাট টাচুট গোটেইখিনি এতিয়া ভালেই আছে খুব ধুনীয়াকৈ হেণ্ডেল কৰিছে বাৰু গোটেইখিনি বস্তু বহুত মানে হেক্টিক হৈ যায় বহুত বিজি থাকিব লাগে আৰু বেছি কাম কৰি আছোঁ এইকেইদিন মানে উপায় নোহোৱা হৈছে ইমান টাইম নোহোৱা হৈ গৈছে কিন্তু জবৰদস্তি মই এইকেইদিন মানে ছিৰিজ বা মুভি এইবিলাক চাব লৈছোঁ বিকজ সমৰণে মোক কৈছে এনেকৈ মানে সদায় ডেইলি কাম কৰি থাকিলে ৰাতিলৈকে কি হ'ব চ' আজিকালি মই ৰিগেলিয়া মেক্সিমাম ৰাতি 11টামানলৈকে মই মানে এক্টিভ থাকোঁ আফটাৰ ডেট মই কি কৰোঁ মানে আনএভেইলেবল হৈ যাওঁ কাৰণ পাৰ্চনেল লাইফটো নহ'লে হেম্পাৰ হৈ যায় আৰু যিমানখিনি সময় উলিয়াওঁ মই কৰি থাকোঁ আৰু বহুত ডেইলি 300-400 চেট হেণ্ডেল কৰা ইজ নট ইজি থিং সেইটো মানে বাট এতিয়া মোৰ হেভিট হৈ গৈছে প্ৰথমতেতো মোৰ বহুত আপোনালোকে বিলিভ কৰে মই যেতিয়া হানিমুনত গৈছিলোঁ ভিয়েটনাম মই তাতো গৈ পেলাই মানে ৰিগেলিয়া হেণ্ডেল কৰি আছিলোঁ মোক সমৰণে কৈছিলে যে কিয় এনেকুৱা মই কৈছোঁ যে মোৰ কাম হয় যিহেতু এইটো বস্তু মানে মই যিমানখিনিলৈকে চেষ্টা কৰোঁ মই যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে কৰিম নহ'লে মোৰ ভাল ফিল নহয় মোৰ নিজৰ কামটোক অৱহেলা কৰিলে মোৰ ভাল ফিল নহয় মই এনেকৈ কৈছিলোঁ চ' সেইখিনিয়ে আৰু এটা চলি আছে আৰু নতুন কালেকশ্যন আহিছিলে যোৱা ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ আৰু ইমান ভাল লাগিছে গোটেই কালেকশ্যনখিনি আপোনালোকে চ'ল্ড আউট কৰি দিছে মানে ইমান ভাল পাইছে চ' সেইকাৰণে মই বহুত থেংকফুল আপোনালোকে যে কালেকশ্যনখিনি ভাল পাইছে ছামাৰ ফ্ৰেণ্ডলি কালেকশ্যন মেকআপটো কৰি থাকোঁতে মই এটা কথা মনত পৰিলে বহুতে কমেণ্ট ছেকশ্যনত APSC ৰিলেটেড বহুত কথা সুধি আছে একচুৱেলি মই টাইমেই পোৱা নাই মই নহয় আৰু সমৰণেও টাইম পোৱা নাই মই তাৰ লগত এটা ছেশ্যন কৰিলোঁ হয় কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে মোক ইনষ্টাগ্ৰামত নহ'লে কমেণ্টত দি দিবচোন তেতিয়া মানে সুধিবলৈ ভাল মই বহুত দিনৰ পৰা ভাবি আছোঁ আনিম বুলি কিন্তু আনিবলৈ সেনেকৈ প্ৰপাৰ টাইম হোৱা নাই ব্যস্ত থকা যায় বা কিবা কিবি ৰিজনৰ কাৰণে হোৱা নাই আৰু এবাৰ মই ভাবিছোঁ আনিম বুলি আপোনালোকৰ কাৰণে কিবা যদি থাকে আপোনালোকে কমেণ্টত কৰিব যিটো আমাৰ সমৰণ আৰু মই যে এটা মনৰ কথা বুলি এপিছ'ড আনো তাতে আমি তেতিয়া ধুনীয়াকৈ কথাখিনি ডিছকাছ কৰিব পাৰিম হেয়াৰ ৱাছ কৰাৰ পিছত মোৰ চুলিবিলাক যে কেনেকুৱা এটা অৱস্থা হয় একদম পূৰা ফুলি যায় এতিয়া মই চুলিখিনি ছেটিং ব্ল' ড্ৰাই কৰি ল'ব লাগিব ধুনীয়াকৈ নহ'লে আৰু একদম বহুত ফুলি থাকে চ' মই এতিয়া কৰি লওঁ ৰৈ আছোঁ অনামিকা ফুলি জৰা মই যে কি ভাবিছোঁ মই বোলে ব্ল' ড্ৰাই কৰি কথা পাতিম ইমান চাউণ্ডতনো কেনেকৈ কথা পাতিম ন সেইকাৰণে মই ফটাফট কৰি ল'লোঁ কেইবাটাও পাৰ্টিশ্যন কৰি লৈছোঁ হেয়াৰখিনি ছেকশ্যন কৰি লৈছোঁ তাৰপিছত অলপকৈ কৰিছোঁ এতিয়া কালাৰটো মানে বেছি ফেডেড হৈ গৈছে বেছি ভাল লাগিছে আৰু তাৰ মাজে মাজে মানে বহুত ফোন কলছ আহি থাকে সেই ফোন কলছখিনিও হেণ্ডেল কৰিছোঁ কিন্তু টাইমটো লাগে বাৰু হেয়াৰ ছেটিং কৰোঁতে বহুতখিনি টাইম লাগে আৰু মই হেয়াৰ ৱাছ কৰা দিনাই ধুনীয়াকৈ ছেটিং কৰি লওঁ কাৰণ মইতো এনি টাইম কেমেৰা প্ৰেজেঞ্চ দিয়ে থাকিব লাগে ন গতিকে মোৰ এইখিনি প্ৰপাৰ মানে মেনেজেবল হৈ থাকিব লাগে
ৱাও চব ব্ল' ড্ৰাই হৈ গ'ল ৱাও কি ধুনীয়া এটা মানে চেলন টাইপ ফিল আহিছে মই আকৌ স্পনচৰ কৰা নাই দেই মই জাষ্ট দেখাইছোঁহে যদি লিংক লাগে মই লিংকটো দি দিম তাৰ পৰা আপোনালোকে গৈ ধুনীয়াকৈ শ্বপিং কৰি ল'ব কেনেকুৱা এটা চেলন টাইপ ফিল আহে দেখিছে নহয় ইমান ধুনীয়া লাগে পাৰ্চেল দিছিলোঁ আমাৰ নতুন ৰুমটোত মানে ডেক'ৰেট কৰিবৰ কাৰণে আধাখিনি নাহিলে আৰু আধাখিনি আহিলে কিন্তু আজি মই ভাবিছোঁ আনবক্সিং কৰোঁ এইটো মই ডেডিকেটেড ভিডিঅ' নবনাওঁ মেক অভাৰ ভিডিঅ'টোতে আপোনালোকে যিহেতু দেখিব ডেটছ মই ভাবিছোঁ আৰু বাকীখিনি যেতিয়া আহে তেতিয়া মই দেখাম আজি ফাৰ্ষ্ট এইখিনি আনবক্স কৰি লওঁ কি জানে মই মানে আমাৰ অলৰেডি ৰুমৰ কাম কৰি আছে এতিয়া ইলেক্ট্ৰিচিটি যিখিনি কাম সেইখিনি কৰি আছে তেনেকুৱাতে মই ফটাফট আনবক্সিং কৰি লওঁ কাৰণ মই ডেক'ৰেট কৰিবলৈ যাব লাগিব চব লগ মেম আমাৰ কেছ অন ডেলিভাৰী অপশ্যন নাই আমাৰ প্ৰিপেইড হয় আপুনি অৰ্ডাৰটো এতিয়া কৰক তেতিয়া আপুনি কাইলৈ বা পৰহিলৈ পায়ে যাব পে'মেণ্টটো আগতীয়াকৈ কৰিলেহে অৰ্ডাৰটো প্ৰচেছ হয় লাইফত যিয়ে কৰি নাথাকোঁ কিয় ৰিগেলিয়া মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইকাৰণে মই কাষ্টমাৰ ৰেছপন্সটো একদম ভালকৈ যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ অ'কে চ' ফাৰ্ষ্ট এইটো আনবক্সিং কৰোঁ প্ৰডাক্টবিলাক মই এতিয়া দেখাই নিদিওঁ আনবক্সিঙৰ ভিডিঅ' আপোনালোকে যেতিয়া মই ৰুম মেক অভাৰৰ ভিডিঅ'টো দিম তেতিয়া চাবলৈ পাব তেতিয়ালৈকে মই এইটো শ্বুট কৰি লওঁ এটা ৰীল আৰু ইউটিউব ভিডিঅ' শ্বুটিং ডান এতিয়া মই আহিছোঁ ৰিগালিয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে এই কাপোৰযোৰ আমাৰ অলমষ্ট বুকিং হৈয়ে গৈছে ব্লেক কালাৰযোৰ ভাল লাগিছে আৰু এইকেইটা ইমান ধুনীয়া ধুনীয়া কালাৰত আহিছে ন কাপোৰকেইটা কেঁচাপাত কটন নুনি কটন এনেকৈ আছে বহুত বেছি প্ৰিমিয়াম বহুত বেছি ধুনীয়া আৰু ইয়াতো এইখিনি টচ মুগা কিবা কিবি আছে একচুৱেলি মই ভিডিঅ'টো কৰিছোঁ মানে এইমাত্ৰ ৰিগেলাৰ এটা ভিডিঅ' বনালোঁ কেবটো বুকিং হ'লে পায়ে যাবহি নেকি 2 মিনিটছ দেখাই আছে বাৰু মোৰ মানে পাৰ্চেল এটা ৰিচিভ হৈছে চ' পাৰ্চেলটো মোক পঠাইছে ডিম্পী দেৱীৰ ফালৰ পৰা চ' তাকে মই ভাবিছোঁ এইটো খুলিব পাৰিবানে কচোন খোলা পাৰ্চেলটো বোলো মই চাওঁ কাৰণ কালিয়ে পাইছেহি মই এক্সাইটেড হৈ আছোঁ সেইকাৰণে আৰু মই এতিয়া মানে ঘৰত যাওঁ ৰিগেলাৰ কামখিনি ফটাফট কৰিলোঁ দেন আজি মোৰ এটা ইউটিউব ভিডিঅ' লাইভ যোৱাৰ কথা আছিলে কিন্তু মই কৰিব নোৱাৰিলোঁ মানে কালিৰ দিনটো মোৰ গেষ্ট ৰুমটোৰ কাম চলিলে চ' মই ইমান একো শ্বুট টুট কৰিবলৈ নাপালোঁ আৰু কেতিয়াবা অকণমান অফ ল'বও লাগে এইকেইদিন মই এভৰি অল্টাৰনেট ডেজত দি আছোঁ চ' এটা দিন অফ ল'লোঁ আৰু সেই আৰু এতিয়া ৰীল এটা আজি দিবলৈ আছিলে গতিকে ৰীল চিল শ্বুট কৰি ধুনীয়াকৈ আপলোড দি আহিলোঁ এতিয়া পাৰ্চেলটো আনবক্স কৰোঁ ৰ'ব ভাল লাগিছে কিবা মোক বহুতে ৰিগেলিয়াত আজিকালি গিফ্ট পঠাই থাকে সেইকাৰণে ভালেই লাগে বাৰু হেণ্ডমেড জুৱেলাৰী নেকি ভাল লাগিছে ক'ত দেখাওঁ এতিয়া ইয়াতে দেখাওঁ ধুনীয়া জুৱেলাৰী দিছে মই এবাৰ দেখাই দিছোঁ আপোনালোকক মই পিন্ধি দেখাম বাৰু পিছত এযোৰ ইয়েৰিংছ ৱাও খুব ধুনীয়া হৈছে মানে নিজে বনোৱা হাতেৰে বনোৱা মোৰ বহুত বেছি ভাল লাগে এইবিলাক দেখিলে দেন এযোৰ হয় ভাল লাগিব এথনিক কাপোৰৰ লগত পিন্ধিবৰ কাৰণে একদম পূৰা ধুনীয়া লাগিছে পূৰা গ্লেজ আছে আৰু চবতকৈ ভাল লাগিছে এইটো মানে একদম পিয়'ৰ মুগাত কাম কৰা আছে বহুত ইউনিক পিচ হয় বহুত বেছি ভাল লাগিছে চ' থেংকছ হেপাহ ক্ৰিয়েশ্যন ইমান ধুনীয়া এটা গিফ্ট পঠিওৱাৰ কাৰণে মই এনেও স্মল ষ্টাৰ্টআপবিলাক ছাপোৰ্ট কৰি ভাল পাওঁ মই ইউটিউবত নিজেই ধুনীয়াকৈ প্ৰমোট কৰি দিওঁ আপোনালোকে হেপাহ ক্ৰিয়েশ্যনৰ পৰা অৰ্ডাৰ কৰিব পাৰে মই ফোন নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ ইমান ধুনীয়া লাগিছে মানে মই যদি পিন্ধো ফটো এনেকৈ শ্বেয়াৰ কৰিম বাৰু ইনষ্টাগ্ৰামতে হওক বা ৰিলজতে কেতিয়াবা পিন্ধিলে মই মেনশ্যন কৰি দিম কিন্তু আপোনালোকৰ যদি মানে বিচাৰে তেওঁক কণ্টেক্ট কৰিব পাৰে খুব ধুনীয়া হেণ্ডমেড জুৱেলাৰী বনাই আৰু মই পেজটো ইয়াতে লগাই দিছোঁ এই পেজটো আপোনালোকে চেক কৰক আৰু তাতে ধুনীয়া ধুনীয়া কালেকশ্যন পাব আৰু ইমান ভাল লাগে এনেকৈ আনএক্সপেক্টেড মই গিফ্টবিলাক যেতিয়া পাই যাওঁ মোৰ বহুত বেছি ভাল লাগে মোৰ কেব পালেহি সেইখন যাওঁ 3153 ভাল বনাইছে অঁ গতিকে ভাল লাগিলে বহুত বেছি ভাল লাগিলে হেপাহ ক্ৰিয়েশ্যন ইমান ধুনীয়া গিফ্ট দিয়াৰ কাৰণে আপোনালোকৰ যদি স্মল ষ্টাৰ্টআপ আছে কিবা দেখাব বিচাৰিছে জনাব বিচাৰিছে অডিয়েঞ্চক মোক পঠাব পাৰে আৰু ঘৰ আহি পালোঁ চাৰ্লিক চাওক মই আহিছোঁ বুলি একদম পূৰা ভুকি ভুকি পাগল হৈ গৈছে ন গণেশগুৰিৰ পৰা বেলতলালৈকে 8 মিনিটৰ ৰাস্তা কিন্তু মই ঘৰলৈ আহিবলৈ পোৱা নাই ইমানেই কামত ব্যস্ত হৈ আছোঁ আজি কিবাকৈ মেনেজ কৰি পেলাই এতিয়া পাইছোঁহি মায়ে লাঞ্চত মাতিছিলে কিন্তু বহুত দেৰি হ'ল ঘৰ আহি পাওঁতে 3টা বাজিল আৰু এয়া চাওক বনাইছে এইটো কি মাছ মা মালি মাছ মানুহ পাই মই আগতে মালি মাছ শুনা এইটো মালি মাছ বোলে এয়া টেঙা জোল এয়া নৰসিংহৰ জোল এয়া চাটনি মই আহি পেলাই মই শ্বকত গৈছোঁ ৱাও আই এম প্ৰাউড অফ মাই চিষ্টাৰ গাইজ ইমান ধুনীয়া ৰুম মানে ইমান ক্লিন কৰি থৈছে মানে ৱাও ইমান বেছি ধুনীয়া
ডেম চিয়ৰ তাই কিবা ভিডিঅ' শ্বুট কৰি আছে সেইকাৰণে ইমান ধুনীয়াকৈ থৈছে দেই মই দেখাওঁ ৰ'ব তাইৰ ৰুমটোও দি দিছোঁ মই ৰুমত সোমাই আহিছোঁ এইখন তাইৰ ধুনীয়া বেডখন খুব ধুনীয়া বেডশ্বীট পাৰি থৈ দিছে এইফালে তাইৰ মানে সেইফালৰ পৰা তাই বাহিৰৰ ভিউ এনজয় কৰে ধুনীয়াকৈ এইফালে উইণ্ড' এখন আছে পুৰা ডাঙৰ উইণ্ড' এইফালে দেখিছে ইয়াতে ধুনীয়াকৈ গছ চছ লগাইছে এইবিলাক তাই লগোৱা নাই দেই আপোনালোকে নাভাবিব আকৌ তাই লগাইছে বুলি এইটো পাপাই কৰিছে এইবিলাক চব দেন ইফালে আছে এজোপা এৰিকা পাম এইটো হৈছে তাইৰ ৱাৰ্ড্ৰবটো নেদেখাওঁ বাৰু ৱাৰ্ড্ৰবত তাইৰ কালেকশ্যন কিবা কিবি কাপোৰ চাপোৰ থৈছে আৰু সেই ওপৰতো আছে ইয়াতো আছে দেন এইখন তাইৰ ষ্টাডি টেবুল ইয়াতো কিবা আছে আৰু ৱাও তাই কি থৈ দিছে দেখিছে ফটোবোৰ এইটো তাইৰ হৈছে এটা অপেন ৱাৰ্ড্ৰব এখন তাইৰ গীটাৰ যিখন তাই বহুত চিঞৰ বাখৰ কৰি কিনিছিলে মাত্ৰ 2 দিন বজালে তাৰপিছত নাই দেন ইয়াতে তাইৰ কিবা কিবি বস্তু আছে ধুনীয়াকে ডেকৰেট কৰি থৈ দিছে সেইবিলাক দেন এফালে আছে বালকানি ৰুমটোৰ বাহিৰত এইবিলাক গছ এইটোৱে আৰু তাইৰ ধুনীয়া ৰুমটো নাইচ ভেৰি নাইচ ধুনীয়াকে ইমান চাফাকে থৈ দিছে ৰুমটো তো মই ভাবিলো দেখাই দিওঁ ন ৰুম টৰটো যিসকলে নতুন তাইৰ ৰুমটো দেখা নাই ভাল পাব প্ৰেংক এটা কৰিম গাইজ আজিকালি আমাৰ মা বহুত চেঞ্জ হৈ গ'ল আগতে বহুত ভাল আছিলে আগতে খানা বিয়াৰ পিছত খানা চানা বনালেই মাতে এতিয়া মনে মনে কাৱৈ মাছ খালে পিনাটছ কেক বনালে কেক বনাই খালে কিন্তু এক টুকুৰা মোলে নাৰাখিলে জানে আগতে সেনেকুৱা নাছিলে এতিয়া মই খুজি খুজি পিনাটৰ এক চিপ খাইছো কিন্তু বিয়া হৈ প্ৰথমতে মাতিয়ে থাকিছিল আজি এতিয়া মই 4 দিন ঘৰলৈ নাহিলেও মোক নুসুধে আগতে বৰ দুখ আছিলে এতিয়া কেক মই আজি সুধিলো কেকটো আছেনে বোলে খাই পেলালে কালি কাৱৈ মাছ বনাইছিলে সেয়াও নিদিলে গতিকে বেলেগ মাছ আনিছো আজি বেলেগ মাছ আনিছো কালি কাৱৈ মাছ এতিয়া মোক লাষ্টত কি কি দেখাবলৈ বনালো কেকটো কিন্তু কেক ভাবকচোন আৰু সৰুকে বনালো সেইটো কথা নহয় মানুহৰ মনটোহে আছে তোৰ মন নাই এতিয়া মোক পিনাট খাবলৈ দিছে কেকটো খালে এতিয়া এটা কেক বনাই থৈছো দেই এতিয়া ধুনীয়া কেক এটা চুজি কেক বনাই থৈছো তাই খাবিও 2 পিচ মান লৈ ল'বি পিনাটটো কেক এটা বনালে চাওঁ ভাল হৈছে মায়ে মানে কেইটামান মায়ে মানে কেইটামান বস্তু অৰ্ডাৰ দিছিলে সেইকেইটা লৈ আজি ধুনীয়াকে কেক এটা বনালে এটা আনবক্সিং হ'ব কেকটো বাটাৰ পেপাৰটো থাকিলে ভাল হয়নে পটককে ওলাই আহে মোৰ বাটাৰ পেপাৰ নাই সেইকাৰণে মোৰ পটককে ওলাই নাহে কিবা কিবি দিও দিছে ফ্ৰুটি মাৰ লগত মাজে মাজে এইবিলাক ধেমালি কৰি থাকোঁ প্ৰেংক কৰি থাকোঁ আৰু মায়ে আজি ধুনীয়া কেক এটা বনালে ৰ'ব মই আপোনালোকক দেখাইছোঁ মানে খাবলৈ যে ইমান বেছি টেষ্টি হৈছিল এইটো চাওক মই মায়ে বনোৱা চাহ আৰু কেক খালোঁ দেন ফটাফট মোৰ অলপমান কাম আছে তাতে আহিলোঁ মানে অৰছত যাম বুলি ভাবিছোঁ মোৰ অলপমান শ্বপিং আছে পাই গ'লো যে অলপ শ্বপিং আছে কৰি লওঁ ফটাফট দেন ঘৰত যাব লাগিব शॉपिंग कर लिया ना मैं आप लोगों को क्या ही बताऊँ यहाँ पे आने से मेरा वो कुछ हो जाता है ফাইনেলি এইখিনি শ্বপিং মই কৰি ল'লোঁ আৰু বিচৰা বস্তুখিনি পাই গ'লোঁ মোৰ আজি ধুনীয়া চ'ল' ডেট এটা হৈ গৈছে আৰু মই বঢ়িয়াকৈ লৈ লৈছোঁ এটা আইচ টি জাষ্ট বহুত টায়াৰ্ড লাগিছে শ্বপিং কৰিলোঁ এতিয়া খাওঁ ঘৰ আহি পালোহি সমীৰণে অফিচৰ পৰা আহিলে আৰু হোম চেণ্টাৰৰ পৰা বহুত কিবা কিবি ডেক'ৰেটিভ আইটেম আনিছিলোঁ মই অলপ আনবক্সিং কৰিলোঁ আপোনালোকক নেক্সট ভ্লগত দেখাম কি আনিছোঁ বহুত এগাল শ্বপিং কৰিলোঁ এতিয়া কিবা এটা খাব লাগিব আমি মানে অ'টছ মেগী এনেকেই খাওঁ কাৰণ আমি ভাতটো এৰাউণ্ড 10-11টাত খাই দিওঁ যে সেইকাৰণে মানে ইভিনিং হ'লে আমি এনেকুৱাই আজি মানে এইবিলাক ইমান ভাল নহয় হেল্ডি নহয় তথাপিও আৰু আজি মেগীয়ে খালোঁ বিকজ মোৰ বেলেগ বনাব একদম এলাহ লাগিলে কাৰণ মই নতুন মেগী ৰেচিপি এটা ট্ৰাই কৰিছোঁ সমীৰণে খাই বহুত ভাল পায় ন সেইকাৰণে সি মোক কৈ আছে মই কৈছোঁ আজি নবনাই আহিছে নাই সেইটো বনাই দিয়াচোন খাওঁ সেইকাৰণে বনাই দিলোঁ চুলিখিনি মোৰ কাৰ্ল হৈ গ'ল পুৰা ৰাউণ্ড কাৰ্লটো অ'কে
তুমি মোক আজি ওলাই লৈ যাবা নে অলপমান? কালি যে মই নগ'লো, মোক লৈ যাবা নে আজি? কফি ফাইনেলি ৰেডি। ভালকে বহুত বেছিকৈ ৰেডি নহ'লোঁ কাৰণ অলপ দেৰিয়ে হৈ গ'ল। আৰু লগত আজি লৈছোঁ এইটো বেগ, এইটো মোৰ আউটফিটটো বায়ে দিছিলে বেগটো। চ' লেটছ গো, এতিয়া টৰ্চলা মাৰিব লাগিব। অকলে অকলেতো মই য'ত ত'ত ঘূৰি ফুৰোঁ, কিন্তু হাজবেণ্ডৰ লগত অহা হোৱা নাছিলে আৰু অকণমান লং ড্ৰাইভত যাব মন গৈছিলে, সেইকাৰণে সি মোক আজি লৈ আহিলে আমাৰ ফেভৰেট স্পট আৰু আৰিয়ান উজ। আমি এখনত প্ৰায়ে আহোঁ, ইয়াৰ এম্বিয়েঞ্চটো ভাল লাগে আৰু মিউজিক চিউজিক চলি থাকে ন, সেইকাৰণে বহুত বেছি ভাল লাগে। আমি বহুত আড্ডা মাৰিলোঁ, কথা পাতিলোঁ আৰু আমি দুটা ডেটত ওলাই গ'লে আমাৰ বহুত প্লেনিং চলে। চ' এনজয় কৰোঁ আমি দুটাই। আমাৰ ধুনীয়াকৈ খালোঁ কিবা কিবি, এতিয়া আমি যাব ওলাইছোঁ। ইয়াৰে মানে ভাইবটো বহুত ভাল লাগে ন পা, ইয়াৰে ভাইবটো বহুত বেছি ভাল লাগে। আমি প্ৰায় ইয়াতে আহোঁ, মানে অলপ মই অকণমান দেখাই দিওঁ। এতিয়া অন দা ৱে আছোঁ। মই চমৰণক কৈছোঁ মোৰ কিছুমান গান, আপোনালোকৰ এনেকুৱা হয়নে মানে কিছুমান গান থাকে হা, সেই গানবিলাকত ইমান মেমৰিজ বনে। আই থিংক এইটো চবৰে হয়, মিউজিক বস্তুটোৱে এনেকুৱা ন, চবৰে বেলেগ বেলেগ। আজি হয়তো এই পাৰ্টিকুলাৰ গানটোত মোৰ বেলেগ মেমৰিজ আছে, আপোনালোকৰ বেলেগ মেমৰিজ আছে। চ' আমি যেতিয়া ভিয়েটনাম গৈছিলোঁ, আমি বহুত সেইখিনি আমি বহুত ট্ৰিপ কৰিছোঁ। এইটো নহয় যে মানে ভিয়েটনামহে গৈছোঁ, কিন্তু আফটাৰ বিয়া মানে মানুহৰ এটা কাপল হৈ থাকোঁতে যিটো ফিল হয় ন, বিয়াৰ পিছত কিবা চাইকলজিকেল চেঞ্জেছ এটা আহে ন, মানে যে মানে ফাইনেল এইটো মানে এটা ফাইনেল গ'ল বুলি ভাবে ন, ৰিলেশ্যনশ্বিপ এটাৰ ফাইনেল গ'ল হ'ল বিয়াটো। চ' বিয়াৰ পাছত যেতিয়া আমি হানিমুনত গৈছিলোঁ, বহুত গান শুনিছিলোঁ। এতিয়া মোৰ যেতিয়া সেইবিলাক মনত পৰি থাকে ন, মই শুনি থাকোঁ। চ' সেয়ে আৰু এতিয়া মোৰ পাৰ্টিকুলাৰ কিছুমান গান মনত পৰিছে। এতিয়া চমৰত বহুত টেনশ্যন আছে, কেলে জানে আমি যেতিয়া এই যোৰাবাটৰ ৰাস্তাটোত আহোঁ, এই যাওঁতে মানে বহুত বেয়া ট্ৰেফিক এটা হয়, বিকজ এই হেৰিবিলাকৰ কাৰণে ন, ট্ৰাকবিলাকৰ কাৰণে। যেনেকৈ দেখিছে এইখন বেয়া হ'ল আধা ৰাস্তাত, আকৌ বেয়া হয়, মানে বহুত ফ্ৰাষ্ট্ৰেটিং। কিন্তু এইফালে আহি বহুত ভাল লাগে, কিন্তু এই বস্তুটোৰ কাৰণে মানে বহুত টেনশ্যনত থাকিব লগা হয়। আৰু বৰষুণ দিলেও পানী হৈ যায় এই ৰাস্তাটো যে কেতিয়া ভাল হ'ব। চ' সেইটোৱে কৈছোঁ। এতিয়া মানে মই গান এটা শুনিব লৈছোঁ, সেইকাৰণে মোৰ মনটো বহুত বেছি ভাল লাগিছে। বহুত মেমৰিজ আছে সেই গানটোত। আমি ট্ৰেইন ষ্ট্ৰীটত শুনিছিলোঁ দিয়া গানটো। খৰাহি পালোহি, এতিয়া অলপমান ৱাকত যাব লৈছোঁ বাদীৰ লগত, মই আৰু সমীৰণ। অকণমান এনেই ৱাকত যাওঁ বাদীৰ লগত। সমীৰণে দৈ আনিব গৈছে। বাদী বাদী तुमने 10-2 दिन तक खाना क्यों नहीं खाया? বয় দৈ খাবা, বহা। চিট চিট। এতিয়া আমি ৱাকত যাওঁ আৰু ভাবিছোঁ ভ্লগটো ইয়াতে এণ্ড কৰি দিওঁ। সমীৰণে বাদীক দৈ খুৱাই আছে, তাৰ বহুত ফেভৰেট হয় বাদীৰ দৈটো। চ' আজিৰ ভ্লগটো ইমানেই। কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। নেক্সট ডেইলি ভ্লগত লগ পাম। বাই গাই।